কালিৰ পৰা সোমাব দিয়া নাছিল আজি গৈছিলো তাৰ পৰা ঘূৰাই পঠাইছে আমাক ঘূৰাই দিয়াৰ পাছতে এতিয়া আমাৰ চলিম কেনেকে মোৰ পঢ়া ল'ৰা ছোৱালী আছে মই চলাব নোৱাৰিম কেনেকে চলাম মই ই ৰিক্সাখন যদি ভিতৰত সোমাব নিদিয়ে কেনেকে চলিম এটোতো চৰকাৰেও জানিব লাগিব বা কিস্তি আছে গাড়ীৰ কেনেকে দিম মই কিস্তি নিদিলে কিস্তি টানিলে যাব গাড়ীখন গাড়ী টানিলে যোৱাৰ পিছত বহুখিনি ফাইন আহি পৰিব গোটেইখিনি সেয়ে আৰু আমাক এটা গোটেইখিনি সিদ্ধান্তটো কি হয় ভাল কৰি দিব লাগে আৰু আপোনালোকে কোনোবাই কওক আৰু যোৱাকালি যিটো ঘটনা হ'ল তাৰ কাৰণে আমি দুখিত মৰ্মান্বিত কাৰণ আমাৰ পৰিয়াল আছে আমাৰ ল'ৰা ছোৱালী পঢ়ি আছে গতিকে এনেকুৱা অৱস্থা যদি চৰকাৰে হওক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অতি সোনকালে আমাৰ এই যাতে সমাধানটো কৰি দিয়ে অহাকালি পৰহিৰ ভিতৰত আৰু বাকী চালকবিলাকক যাতে ৰাস্তাত আমাৰ সুকলমে চলিব পাৰে তাৰ কাৰণে আহ্বান জনাইছোঁ এইখিনিতে মই ক'ব লগা আৰু কোনোবাই ই ৰিক্সাখিনি দেখাব এইবিলাক ই ৰিক্সা আমাৰ ইয়াত এনেকৈ ৰখি আছে গতিকে মই দেখাই আছোঁ লাইভ দাদাৰ পৰা একদম বহুতলৈকে আছে বহুত দূৰলৈকে আছে দেখাই আছোঁ বহুত ই ৰিক্সা আছে ইয়াতে দাদা আছে এখেতে ক'ব খুজিছে এখেতে মনৰ কথাখিনি মই ক'বলৈ অনুৰোধ কৰিছোঁ মোৰ নাম শ্ৰী প্ৰণৱ ডেকা মোৰ ঘৰ জাগাৰাত মই ই ৰিক্সাখন লোৱা আজি 9 মাহ হ'ল মই 60,000 টকা ইনষ্টলমেণ্ট দি লৈছোঁ বাকী মই 7,000কৈ মাহত দিব লাগে এতিয়া এইখিনি দিব লগালে হ'লেও মই এই নলবাৰীত গ'লেও মই ধাৰ মাৰাৰ কাৰণে ইনষ্টলমেণ্টটো মাৰাৰ কাৰণে ধাৰ মাৰিব লাগে আৰু যদি আমি এতিয়া নলবাৰীত যাব নোৱাৰোঁ আমি কেনেকৈ চলিম মোৰ ল'ৰা ছোৱালী দুজন এজনে মেট্ৰিক দিছে এইবাৰ পাছ কৰিছে তেওঁক মই কলেজত এডমিশ্যন দিছোঁ ছোৱালীটো এইবাৰ মেট্ৰিক দিব গতিকে সিহঁতক যদি মই ই ৰিক্সাখনেৰে ইনকাম কৰি পঢ়ুৱাব নোৱাৰোঁ মই চুৰ ডকাইত হ'ব লাগিব গতিকে মই এইখিনি ক'ব লগা আছে যে আমি যাতে আগতে যেনেকৈ চলি আছিলোঁ নলবাৰীত গৈ এতিয়াও তেনেকৈ নলবাৰীত যাব পাৰোঁ কাৰণ নলবাৰীৰ পৰা ই ৰিক্সা এখন যদি জাগাৰাত আহিব নোৱাৰে বা বেলখৰ চামটাত যাব নোৱাৰে বেলখৰ চামটাত যদি ই ৰিক্সাবিলাক নলবাৰীত যাব নোৱাৰে ক'ত ভাড়া মাৰিব আমি চুইচাইড কৰিব লাগিব সেয়ে অতি সোনকালে আমি যাতে যাব পাৰোঁ নলবাৰীত এইটো ব্যৱস্থা কৰি দিব লাগে আমি নাজানো চৰকাৰী নিয়ম কি আছে এই বিষয়ক লৈ মই অৱগত নহয় সেইকাৰণে মই বিতৰ্কিত কথা একো নকওঁ কেৱল এটা কথা ক'ব খোজো সম্যক জ্ঞানেৰে যিখিনি কথা জানো এখন জিলাৰ পৰা বিলংছ কৰা যিকোনো যান বাহন 4চকীয়া হওক টেম্পো হওক মালটনা অটো টেম্পো ভেন হওক ই ৰিক্সা হওক বাইক হওক যিকোনো যান বাহন এখন জিলাৰ ভিতৰত বিনা চৰ্তে সকলো ঠাইত ঘূৰি ফুৰিব পাৰে বুলি মই এজন শিক্ষিত ল'ৰা হিচাপে মই অৱগত যদি ইয়াৰ ঊৰ্ধত নলবাৰী মিউনিচিপালিটিৰ হাতত কিবা তথ্য আছে কিবা যুক্তি আছে যে বাহিৰৰ ই ৰিক্সাসমূহ সোমাব নোৱাৰে তেনেহ'লে সেই আইনটো আমাৰ সকলো মানুহক এইটো জনাব লাগে প্ৰথম কথা দ্বিতীয়টা আমি আইনৰ ঊৰ্ধত থাকি এটা কথা ক'ব খুজিছোঁ সকলো কথা আইনৰ দৃষ্টিৰে চালেও কেতিয়াবা মনত দুখ থাকি যায় এই অসমীয়া মানুহসকল এই খিলঞ্জীয়া মানুহসকল যিসকলে অকল ই ৰিক্সাখন লৈ নিজৰ পৰিয়ালটো ল'ৰা ছোৱালীক পোহপাল দিয়ে বা নিজৰ ইনষ্টলমেণ্টটো তাৰ পৰা দিয়ে এই মানুহসকলৰ কাৰণে সকলোৰে ঊৰ্ধত থাকি মানৱীয়তাৰ দৃষ্টিৰে চাওক এই কথাটো মই এজন সমাজ সচেতন ব্যক্তি হিচাপে অনুৰোধ কৰিছোঁ ঠিক আছে কিছু নিয়মৰ ক্ষেত্ৰত টাইট হওক যে বহুত ই ৰিক্সা চালকৰো কেতিয়াবা ভুল থাকে যে ৰাখিব নলগীয়া ঠাইত ৰাখে থাকিব কিন্তু মই মানৱীয়তাৰ দৃষ্টিৰে এজন সমাজ সচেতন ব্যক্তি হিচাপে জিলা আয়ুক্ত মহোদয়ক আৰু আমাৰ চৰকাৰৰ বিশেষ মন্ত্ৰীসকলক নলবাৰী জিলাৰ পৰা কাৰ্যনিৰ্বাহ কৰা চন্দ্ৰমোহন পাটোৱাৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিব খোজো আপোনালোকে অলপ মানৱীয়তাৰ দৃষ্টি ৰাখি এই ব্যক্তিসকল যাতে অভাৱত জুৰুলা হৈ ভুল সিদ্ধান্ত ল'ব লগা নহয় তাৰ বাবে আপোনালোকে মানৱীয় দৃষ্টি ৰাখক আমাৰ শনিৰোড চকৰ ওচৰত মোৰ অতি শ্ৰদ্ধাৰ মৰমৰ যিসকলে ই ৰিক্সা চালক সেই ই ৰিক্সা চালকসকলে ইয়াত ৰাস্তাত ৰৈ আছিলে এটা প্ৰতিবাদমুখৰ অৱস্থা অতি দুখৰ কথা যে আমাৰ বিভিন্ন ঠাইৰ পৰা আজি চামতা বাটচৰ গন্ধিয়া আমনি এই বিভিন্ন অঞ্চলৰ পৰা বেলখৰ বা শনিৰোড জাগৰা কুমৰিকাটা এইবিলাক অঞ্চলৰ যিবিলাক ই ৰিক্সা চালক আছে যিসকলে অতি নিজৰ কষ্টৰ টকাৰে ই ৰিক্সাখন লৈছিল আৰু মাহেকীয়া কিস্তি দিবলৈ যিসকলে দৈনন্দিন যুদ্ধ এখনত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যুদ্ধ এখনত অৱতীৰ্ণ হয় আকৌ এই ই ৰিক্সাৰ কিস্তি মৰাৰ পিছত পৰিয়ালটো চলাব লাগে ল'ৰা ছোৱালীৰ পঢ়া খৰচ দিব লাগে তেনে সময়ত যোৱাকালি নলবাৰী জিলাৰ সন্মানীয় আয়ুক্ত মহোদয় এখন ৰাজহুৱা সভাত সদম্বে ঘোষণা কৰিলে যে নলবাৰী জিলাৰ টাউনক বাদ দি অন্যান্য ঠাইৰ ই ৰিক্সাসমূহ তাত প্ৰৱেশ কৰিব নোৱাৰে এই হঠাৎ লোৱা সিদ্ধান্তটোৱে
আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ ই ৰিক্সা চালকসকলৰ মনত প্ৰতিক্ৰিয়া কৰিছে আৰু তেখেতসকলৰ জীৱনক লৈ এক ভাবুকি সৃষ্টি হৈছে, এক অৰ্থনৈতিক শংকাৰ সৃষ্টি হৈছে, কি হ'ব তেখেতসকলৰ ভৱিষ্যত। মই কোনো যদিও ৰাজনীতি কৰা মানুহ, কোনো ৰাজনৈতিক উদ্দেশ্য লৈ আপোনালোকৰ মাজত অহা নাই, কাৰণ মোক ৰাস্তাত লগ পাইছোঁ, কোনো প্লেনিঙো নাই। কিন্তু এই সঁচা কথাবিলাক যদি ৰাইজৰ মাজলৈ নাযায় আৰু প্ৰশাসনৰ ওচৰলৈ নাযায়, তেনেহ'লে এই ব্যক্তিসকলৰ লৈ ভৱিষ্যতে কোনে সিদ্ধান্ত গ্ৰহণ কৰিব, এটা ডাঙৰ প্ৰশ্ন হৈ থাকিব। তাৰ বাবে মই এখেতসকলৰ মাজত ৰৈ দিছোঁ।